নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী পঞ্চভূতত বিলীন হল বীৰ শহীদ হৰধন ৰায়ৰ নশ্বৰ দেহ দেশমাতৃৰ হৈ আত্মবলিদান দিয়া হৰধন ৰায়ক লৈ গৌৰৱান্বিত ধুবুৰীৰ ফুটুকিবাৰীৰ যুৱক তেখেতৰ আত্মবলিদানে আমাৰ নবীন চামক অধিক উৎসাহিত কৰিছে ৰাষ্ট্ৰৰ প্ৰতি দেশৰ প্ৰতি তেওঁ যি আত্মবলিদান দিলে সেইখিনি কথা সদায় আমাৰ অসমৰ ৰাইজে মনত ৰাখিব ভাৰতৰ ৰাইজে মনত ৰাখিব আৰু নবীন চামকো আহ্বান জনাইছো যে তেওঁৰ দৰে যি আত্মবলিদান সেই আত্মবলিদান দেশৰ স্বাৰ্থত সকলোৱে দিয়াৰ কাৰণে প্ৰস্তুত থাকিব লাগে বৰ দুখজনক ঘটনা কিন্তু উপায় নাই মানুহৰ যেতিয়া মৃত্যু হয় কাৰ হাতত নাথাকে আমি এটাই কাম কৰিব যে আগন্তুক দিন তেওঁলোকৰ ভালে যায় তেওঁৰ পৰিবাৰৰ শান্তি থাকে আৰু চৰকাৰৰ পৰা যিখিনি কৰিব পাৰি মুখ্যমন্ত্ৰী কণ্টেক্টত আছে আমি যিমান পাৰোঁ তেওঁৰ পৰিবাৰৰ যাতে সৰু এটা বাচ্চা আছে বোৱাৰী আছে তাক যাতে আৰ্থিকভাৱে কষ্ট নহয় তাৰ বিভিন্ন ব্যৱস্থা নিশ্চয় চৰকাৰ কৰিব। বটবৃক্ষৰ চিকিৎসা ঐতিহ্যৰ বাহক বৃক্ষজোপা ৰক্ষা কৰিবলৈ আহিছে এজন মানুহ ভেকুৰাক্ৰান্ত এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ বটবৃক্ষ বজালিৰ সম্পদ 200 বছৰীয়া বটবৃক্ষৰ চিকিৎসা এজোপা ঐতিহ্যমণ্ডিত বটবৃক্ষ ৰক্ষা কৰিবলৈ আহিছে এজন মানুহ ভেকুৰাক্ৰান্ত এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ এই বটবৃক্ষ ললিত কলাৰ এগৰাকী শিক্ষক ব্যস্ত গছজোপাৰ চিকিৎসা বজালিৰ জালিখাটাৰ ঐতিহ্যমণ্ডিত কলিবাৰী থানত থকা এই বটবৃক্ষজোপাত ভেকুৰ লাগিছিল নিউজ 18 অসম নৰ্থ ইষ্টত এই বাতৰি চাই দিল্লীত ললিত কলাৰ শিক্ষকতা কৰা নগাঁৱৰ এগৰাকী অসমীয়া লোক পাঠশালাত উপস্থিত হয় গছজোপাৰ চিকিৎসা কৰিবলৈ। এস্থেটিক্স বিউটি বুলি এটা কথা আছে এস্থেটিক এই গছজোপাৰ এটা নিৰ্দিষ্ট এস্থেটিক্স বিউটি আছে এটা সৌন্দৰ্যবোধ আছে আৰু এই সৌন্দৰ্যবোধটো আমি জীয়াই আৰু জীৱিত কৰি ৰাখিবলৈ পুনৰ সদায় চেষ্টা কৰিব লাগিব। ভেকুৰে আক্ৰান্ত কৰিছিল তাৰপাছত উই পোক আছিল উই সাফলো পঁইতাচুৰি নানা ধৰণৰ পোক পৰুৱা আৰু বিভিন্ন ধৰণৰ শামুক বিছা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তুৰে আপোনাৰ গছজোপাক আক্ৰান্ত কৰি আহিছে। গতিকে মই ইয়াত প্ৰথমভাৱে আপোনাৰ ইয়াত ফিজিকেল যোনটো আপোনাৰ ফিজিকেল ক্লিনিং বা মেকানিকেল ক্লিনিং এইটো কৰি থকা হৈছে। ইয়াত গছজোপাক এটা সম্পূৰ্ণভাৱে আপোনাৰ যিখিনি খেলৈ লাগি আছে সেই খেলৈ আৰু ভেকুৰ লাগি আছে এইখিনি পৰিপাতি কৰি তাৰ পাছত প্ৰাকৃতিক চিকিৎসালৈ মই আগবাঢ়িম। ৰাইজে দাবী কৰা ধৰণে এছিয়া মহাদেশৰ দ্বিতীয় সৰ্ববৃহৎ এই বটবৃক্ষজোপা সংৰক্ষণৰ বাবে আহ্বান জনোৱা হৈছিল চৰকাৰক। তেনে সময়তে সুদূৰ দিল্লীৰ পৰা বিজয় ভূঞা নামৰ এইগৰাকী লোক আহিছে মাথো গছজোপা সংৰক্ষণ কৰিবলৈ। বিশাল এই বটবৃক্ষৰ চাৰিওফালে পৰি থকা শুকান পাতবোৰ আঁতৰাই পৰিষ্কাৰ কৰি গুৰিত পোত গৈ থকা বালি আঁতৰাই ঔষধ প্ৰয়োগ কৰি গছজোপা দীৰ্ঘায়ু কৰাৰ প্ৰয়াস কৰিছে বিশেষজ্ঞ ব্যক্তিগৰাকীয়ে। এই ক্ষেত্ৰত তেওঁক থান পৰিচালনা সমিতিয়ে বিভিন্ন ধৰণে আগবঢ়াইছে সহায় সহযোগিতা। নিঃসন্দেহে এজোপা বৃক্ষৰ বাবে এগৰাকী লোকৰ এনে প্ৰেম আৰু লোকগৰাকীৰ কৰ্মস্পৃহা অতিকৈ প্ৰশংসনীয়। তাৰেই শলাগ লৈছে বজালীবাসীয়ে। পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচনৰ প্ৰাক্ষণত যোৰহাটত আধাৰশিলাৰ ৰাজনীতি একেদিনাই বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে স্থাপন কৰিলে ৯৭টা আধাৰশিলা।
লগত সাংসদ কামাখ্যা প্ৰসাদ তাছা। বিধায়কৰ লগতে সাংসদে যোৰহাটৰ অনুন্নয়নৰ সমস্ত দোষ জাপি দিলে একাংশ চৰকাৰী কৰ্মচাৰীৰ ওপৰত। নিৰ্বাচন আহিছে, আধাৰশিলা প্ৰতিশ্ৰুতি আঁচনিৰ সংখ্যা বাঢ়িছে, ভোটাৰৰ মনমোহি পুনৰ ক্ষমতা দখলৰ কুচকাৱাজ চলাইছে অধিকাংশ মন্ত্ৰী বিধায়কে। এই ক্ষেত্ৰত বাদ নপৰিল যোৰহাটৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী। ইয়াৰ অংশ হিচাপে যোৰহাট নগৰত দেওবাৰে বিধায়কগৰাকীয়ে একেলগে ৯৭টা উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে। লগত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছা। যোৰহাট পৌৰসভাৰ দ্বাৰা চতুৰ্দশ বিত্তীয় আয়োগ আৰু SOPD আঁচনিৰ অধীনত ৰূপায়ণ কৰিবলৈ লোৱা হৈছে এই পথসমূহ। চতুৰ্দশ বিত্তীয় আয়োগৰ প্ৰায় ২ কোটি ৮ লাখ টকাৰে ৪৭টা পথ আৰু প্ৰায় ২ কোটি ৭৩ লাখ টকাৰে SOPD আঁচনিৰ অধীনত ৫০টা পথ নিৰ্মাণ কৰা হ'ব। অহা ২ মাহৰ ভিতৰত এই পথসমূহৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে যোৰহাটৰ বিধায়কগৰাকীয়ে। আজি ৯৭টা ৰাস্তা কৈছে, কিন্তু প্ৰথম ফেজটোত আজি বোধকৰো ৪৭টা নে ৯৭টা আছে, ৯৭টা ৰাস্তা আজি দি দিছে, একেলগে দিছে। আমি খালি পাৰ্ট বাই পাৰ্ট আমি এক্সিকিউট কৰি থাকিম, একেলগে গ'লে এইবোৰ ২ মাহ বাই ডিচেম্বৰ লাষ্ট কমপ্লিট হৈ যাব। আনহাতে উন্নয়নমূলক আঁচনিসমূহৰ ৰূপায়ণত একাংশ চৰকাৰী বিষয়াই অযথা বিলম্ব ঘটোৱা কথা স্বীকাৰ কৰিছে বিধায়ক আৰু সাংসদগৰাকীয়ে। ইতিমধ্যে যোৰহাট জিলা বিজেপিৰ সভাপতিগৰাকীয়ে একাংশ চৰকাৰী বিষয়াই কৌশলেৰে বিজেপি দলক হলঠেকত পেলাবলৈ আঁচনিৰ কামসমূহ সঠিকভাৱে নকৰাৰ গুৰুতৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী আৰু গড়কাপ্তানী মন্ত্ৰীলৈ পত্ৰ লিখিছে। বৰ্তমান এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে। মই এতিয়া ভাবোঁ তেওঁলোকক কিছু সতৰ্ক কৰা হৈছে আৰু তেওঁলোকে প্ৰম্পলি কাম কৰিছে। কেতিয়াবা এনেকুৱা কিছুমান থাকে, কিন্তু আমি সেইবিলাক হাইলাইট কৰাতকৈ এই মুহূৰ্তত কামৰ ওপৰত হাইলাইট কৰোঁ আৰু তেওঁলোকক সহযোগ বিচাৰিছোঁ আৰু তেওঁলোকে এতিয়া সহযোগ কৰিছে। এই মুহূৰ্তত বিষয়াসকলে কোনো কাৰণে কামত বাধাৰ সৃষ্টি নহয় আৰু কোনো কণ্ট্ৰেক্টৰে যদি কাম চাম নকৰাকৈ আছে ডেভেলপমেণ্ট, তাৰ ওপৰত কিন্তু ব্যৱস্থা হ'ব। কণ্ট্ৰেক্টৰকো কোনো কাৰণে এৰি দিয়া নহ'ব। কাম কণ্ট্ৰেক্টৰক যথেষ্ট সংখ্যক টকা দিয়া হৈছে। নিৰ্বাচনলৈ কেইমাহমান থকা অৱস্থাত বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৯৭খন আঁচনি ঘোষণা কৰিলে যদিও ৰূপায়ণত কিমান দূৰ সফল হয় তাৰ ওপৰত চোকা দৃষ্টি ৰাখিব যোৰহাটবাসীয়ে। কেমেৰাত পূৰ্ণ বিকাশৰ সহযোগত গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰ অব্যাহত থাকিব। তাৰ পূৰ্বে এটি বাণিজ্যিক বিৰতি। খেলৰ উৎসাহ, ফুটবল খেল চাবলৈ দলে বলে ওলাই আহিল ৰাইজ। বৰচলা সমষ্টিৰ বিজেপি বিধায়ক গণেশ লিম্বুৰ প্ৰয়াত পিতৃ পদ্ম বাহাদুৰ লিম্বুৰ সোঁৱৰণত অনুষ্ঠিত হ'ল এই ফাইনেল খেলখন। দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতে ঢেকিয়াজুলিৰ অৰুণ চাহ বাগিচাত ফুটবল খেল প্ৰতিযোগিতা। ফুটবল প্ৰতিযোগিতা চাবলৈ হিলদোল ভাঙি ওলাই আহিল অঞ্চলটোৰ ৰাইজ। উল্লেখযোগ্য যে কোভিড-19ৰ সংহাৰৰ বাবে চৰকাৰী নিৰ্দেশনা অনুসৰি দীৰ্ঘদিন ধৰি কোনো অনুষ্ঠান অনুষ্ঠিত হোৱা নাছিল। কিন্তু শেহতীয়াকৈ কৰোনাৰ প্ৰকোপ কিছু হ্ৰাস পোৱাত ৰাজ্যৰ স্বাভাৱিক পৰিস্থিতি উভতি অহাত ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিভিন্ন অনুষ্ঠান। ইয়াৰ সমান্তৰালকৈ ঢেকিয়াজুলিৰ অৰুণ চাহ বাগিচাত অনুষ্ঠিত হ'ল সম্প্ৰীতিৰ ফুটবল প্ৰতিযোগিতা। দেওবাৰে অনুষ্ঠিত হ'ল ফুটবলৰ ফাইনেল মেচ। বৰচলা বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক গণেশ লিম্বুৰ প্ৰয়াত পিতৃ পদ্ম বাহাদুৰ লিম্বুৰ সোঁৱৰণত অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাৰ ফাইনেল মেচখন ঢেকিয়াজুলি চাহ বাগিচা আৰু নাৰায়ণপুৰ চাহ বাগিচাৰ মাজত অনুষ্ঠিত হয়। চূড়ান্ত খেলত নাৰায়ণপুৰ চাহ বাগিচা বিজয়ী হয়। বৰচলাৰ বিধায়ক গণেশ লিম্বুৱে খেলখন উদ্বোধন কৰি ক্ৰীড়াৰ ক্ষেত্ৰত যাতে গাঁৱে ভূঞে থকা প্ৰতিভাসমূহ ওলাই আহিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। ইপিনে দীৰ্ঘদিনৰ পিছত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত ফুটবল প্ৰতিযোগিতা উপভোগ কৰি আনন্দিত হৈ উঠিল ৰাইজ।
নৱপ্ৰজন্মসকলে আজি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় লেভেলত আমি স্পৰ্টছক কেনেকৈ আগুৱাই লৈ যাব পাৰিম তাৰ কাৰণে আমাৰ মাজত যিটো কনচিয়াছনেছ, আমাৰ মাজত খেলৰ প্ৰতি যিটো আগ্ৰহ ল'ৰা ছোৱালীৰ এইটো আহিব লাগিব। সেয়ে মই ভাবোঁ এনেধৰণে আমাৰ গ্ৰাম্য অঞ্চলত এনেকুৱা খেল প্ৰতিযোগিতাই নতুন প্ৰজন্মক উৎসাহ যোগাব আৰু নতুন নতুন আমি সম্ভাৱনা থকা ল'ৰা ছোৱালীক আমি পাই থাকিম। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এফালে পাচলিৰ বজাৰত জুই আৰু আনফালে উচিত মূল্যৰ পৰা বঞ্চিত খাটি খোৱা কৃষক। মূৰে কপালে হাত দিছে শোণিতপুৰৰ বৰচলাৰ কৃষকে। এফালে বজাৰত পাচলিৰ মূল্য আকাশলংঘী, বিপৰীতে উৎপাদিত পাচলিৰ উচিত মূল্যৰ পৰা বঞ্চিত কৃষক। কৃষকে বিক্ৰী কৰা দামতকৈ বজাৰত দুগুণ দাম। হয়, বজাৰত শাক পাচলিৰ অত্যধিক মূল্য বৃদ্ধিয়ে ৰাইজক জুৰুলা কৰিছে। বজাৰত শাক পাচলিৰ জুই চাই দাম, কিন্তু প্ৰকৃত কৃষকে তেওঁলোকৰ উৎপাদিত শাক পাচলিৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে। আপুনি জানি হতবাক হ'ব, শাক পাচলি কৃষকে বিক্ৰী কৰাৰ দাম আৰু বজাৰত গ্ৰাহকে ক্ৰয় কৰা দামৰ তাৰতম্যৰ কথা। এইসকল শোণিতপুৰৰ বৰচলাৰ কৃষক। বিঘাই বিঘাই মাটিত তেওঁলোকে আগতীয়াকৈ অধিক লাভৰ আশাৰে বিলাহী, বেঙেনা, বন্ধাকবি, জলকীয়াৰ খেতি কৰিছিল। ঋণ ধাৰ লৈ বিভিন্ন শাক পাচলিৰ খেতি কৰা এইসকল কৃষকে পাইকাৰী দৰত শাক পাচলিসমূহ বিক্ৰী কৰিছে যদিও উচিত মূল্যৰ পৰা বঞ্চিত হৈছে। কম দামত বিক্ৰী কৰিবলগীয়া হৈছে শাক পাচলি। কৃষকে পাইকাৰী দৰত বিলাহী বিক্ৰী কৰিছে 30 টকা প্ৰতি কেজিত, কিন্তু বজাৰত গ্ৰাহকে প্ৰতি কেজি বিলাহী 70ৰ পৰা 80 টকা দৰত ক্ৰয় কৰিবলগীয়া হৈছে। একেদৰে কৃষকে ব্যৱসায়িক বেঙেনা বিক্ৰী কৰিছে 20ৰ পৰা 25 টকা দৰত। ইয়াৰ বিপৰীতে বজাৰত বেঙেনা প্ৰতি কেজিত গ্ৰাহকে ক্ৰয় কৰিছে 40ৰ পৰা 50 টকা দৰত। বন্ধাকবি কৃষকে বিক্ৰী কৰিছে প্ৰতি কেজিত 20 টকাকৈ। ইয়াৰ বিপৰীতে বন্ধাকবি বজাৰত গ্ৰাহকে ক্ৰয় কৰিবলগীয়া হৈছে প্ৰতি কেজিত 40ৰ পৰা 50 টকাত। কেঁচা জলকীয়াৰ ক্ষেত্ৰতো একেই। কেঁচা জলকীয়া বজাৰত গ্ৰাহকে ক্ৰয় কৰিছে প্ৰতি কেজিত 120 টকাৰ পৰা 130 টকাত, কিন্তু কৃষকে প্ৰতি কেজি জলকীয়া বিক্ৰী কৰিছে 50ৰ পৰা 60 টকা দৰত। এয়াই শাক পাচলিৰ বজাৰ মূল্য আৰু কৃষকে বিক্ৰী কৰা দামৰ বৃহৎ ব্যৱধান। পাইকারি রেট 30 টাকা 25 টাকা এনেকা পাই আছো। বেঙেনা 20 টাকা। এবার বতৰ বেয়া, অলপ খেতি বাতিও ভাল হোৱা নাই আৰু আমি যেটো উপযুক্ত দাম পাব লাগে সেইটো দাম আজিলৈকে আমি পোৱা নাই। জলকীয়া বজাৰত শুনি পাই আছো 100 টাকা কেজি আছে, 140 টাকা লাগে, কিন্তু আমি ইয়াতে বেপাৰী বিলাকে 80 টাকা কেজি দি আছে। এতিয়া লছ হৈ আছে। আৰু এনেদৰে কৃষকসকলে শাক পাচলিৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ মূৰে কপালে হাত দিবলগীয়া হৈছে, সন্মুখীন হৈছে বৃহৎ লোকচানৰ। এতিয়া প্ৰশ্ন হয়, এই ক্ষেত্ৰত কৃষি বিভাগ আৰু যোগান বিভাগে কৃষকসকলক সকাহ দিবলৈ কিবা পদক্ষেপ গ্ৰহণ কৰিবনে? মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙাৰ হালধিবাৰীত ঢেকীয়াপতীয়াৰ আতংক। সন্ধিয়াতে ঘৰৰ চোতালত বাঘে নিধন কৰিলে গৰু। কথম্পি ৰক্ষা পৰিল মাতৃকন্যা। কাজিৰঙাৰ তৃতীয় সংযোজনৰ সদ্য উচ্ছেদিত হালধিবাৰীত দিন দুপৰতে বিচৰণ কৰা এটা ঢেকীয়াপতীয়া বাঘে দাঁতিকাষৰীয়া ৰাজ্যক কেইবাদিন ধৰি আতংকিত কৰি আহিছে। বাঘৰ বিচৰণৰ কথা বন বিভাগক অৱগত কৰাৰ পাছতো বন বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। আৰু ইয়াৰ পাছতে দেওবাৰে সন্ধিয়া এটা উচ্ছেদিত পৰিয়ালৰ ঘৰৰ চোতালত বাঘে গৰু নিধন কৰাত উত্তেজিত হৈ পৰিল স্থানীয় ৰাইজ। চাইকেলখনো পৰি গৈছে আৰু গৰুটোৱে ইমান মাত লগাইছে বোলো, ওলাই চাইছো একদম পুৰা মানে একদম সাৱটি পেলাই ধৰিছে বাঘটোৱে। মই এতিয়া দৰ্জাও লগাব পৰা নাই, একো কৰিব পুৰা চিঞৰি আছো। তেতিয়া ইয়াত মানে মানুহ কেইজন আছিলে, ওলাই আহিলে আৰু ওলাই আহি পেলাই খেদিলে সিহঁতক। ময়ো আহিছো, চাইছো ইমান ডাঙৰ বাঘ। তাৰপিছত মা হুই হাই কৰিছে, বাঘটো একদম চিঞৰি পিনে ইয়াতে আহি গৈছিলে খুঁটাটোৰ ওচৰতে। বাঘ ইয়াতে আপোনাৰ 4-5টা বাঘ আছে। বাঘকেইটা মানে আমাৰ ইয়াতে গৰুকেইটা এৰি দিলে, মানে সিহঁতে মানে আজি দিনতো মানে বাঘে মানে আপোনাৰ গৰুকেইটা খেদি আনিছে। পাছতে আপোনাৰ আজি 2 দিনৰ পৰা এনেকুৱা কৰি আছে। বাঘটো এৰিবলৈ ইয়াত সেনেকৈ কোনো দৰকাৰ নাই। ইয়াত কিয় এৰিছে, গাঁৱৰ মাজত কিয় এৰিছে? মাটিটো ল'লে বুলি, এভেকশ্যন কৰিলে বুলি, কিন্তু লগে লগেতো যেন এইবিলাক বস্তু এৰিব নালাগে, সেইটো নিজে জানিব লাগে।
2021 চনৰ বিধানসভা নিৰ্বাচনত BPF-ৰে নাথাকে বিজেপিৰ মিত্ৰতা। চিৰাঙত নিৰ্বাচনী প্ৰচাৰ চলাই সোমবাৰে এই ঘোষণা কৰে নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2016 চনৰ বিধানসভা নিৰ্বাচনত মিত্ৰতাবাসত আবদ্ধ হৈছিল BPF আৰু বিজেপি। নিৰ্বাচনী সভাত BPF-ক ক্ষুদ্ধাৰ সমালোচনা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। BPF দলৰ প্ৰতীক সন্দৰ্ভতো কটাক্ষ কৰে হিমন্তই। বৰ্তমান যুগত নাঙলৰ কাম নাই, ভৱিষ্যতে নাঙল মিউজিয়ামত ৰাখিব লাগিব বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে। চিৰাঙৰ মানাহ চেৰফাং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী শিৱনাথ ব্ৰহ্মৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।